এতিয়া আঘোণ মাহ। আঘোণ মানেই মনলৈ আহে লেচিৰি বুটলা সোণোৱালী পথাৰখনলৈ। আঘোণ মাহ হৈছে খেতি চপোৱাৰ সময়। এই সময়ছোৱাত বতৰ ফৰকাল হয় আৰু মানুহৰ অভাৱ অনাটনো সাধাৰণতে কম থাকে। আঘোণৰ পূৰ্ণিমাৰ এনে এক মনোমোহা সন্ধিয়া আমি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ দৰং জিলাৰ আন্ধেৰীঘাটলৈ। আমাৰ লক্ষ্য আছিল হেৰাই যাবলৈ ধৰা অসমীয়া লোক সংস্কৃতি মহোহো উৎসৱৰ শিপা বিচাৰি যোৱা। আন্ধেৰীঘাটত তেতিয়া সন্ধিয়া নামিছিল। এন্ধাৰৰ মাজে মাজে শীতৰ প্ৰকোপ বাঢ়ি গৈছিল। তেনেতে আৰম্ভ হৈছিল অ' হো হো মহোহো মহ খেদবা যাওঁ যো। এই দৃশ্য আন্ধেৰীঘাটৰ নিকটৱৰ্তী গভৰা গাঁৱৰ। দিনটো পথাৰত সোণগুটি চপোৱাত ব্যস্ত থকা গভৰা গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলে আঘোণৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকত ৰাইজক আশীৰ্বাদ দিবলৈ গৃহস্থৰ চোতালত মহোহো গীত জুৰিবলৈ আৰম্ভ কৰে। হাতত বাঁহৰ টাউন আৰু এটা লেম্প লৈ এইদৰে তেওঁলোকে মহোহো উৎসৱৰ প্ৰাচীন ৰীতি নীতি আৰু পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে। মোৰ নাম শ্ৰী শোভন চহৰীয়া, গাঁও গভৰা দলংঘাট, ডাকঘৰ দুনি, জিলা দৰং, অসম। মোৰ এইখিনি আছোঁ মোৰ পৰিচয়। মই খেতি কাম কৰোঁ। আমি এই মহো খুন্দা কাৰ্যটো প্ৰায় আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰাই প্ৰায় মানে পৰম্পৰাগতভাৱে চলি আহি আছে। আৰু এই কাৰ্যটো আমি গাঁৱৰ গৰখীয়া কৃষিকাৰ্যত জড়িত সকলোৱে মিলিয়ে এই আঘোণৰ পুনিত এই মহো খুন্দা কামটো আমি কৰোঁ। বাৰিষা কালত মহে আমাৰ যিমান উপদ্ৰৱ কৰে, ঠিক বাৰিষা শেষ হোৱাৰ লগে লগে শীত পৰি আহে। কাতি মাহৰ পিছৰ পৰাই আমাৰ যেনে মহৰ উপদ্ৰৱটো কমি আহে। সেয়ে মহক আমি খেদি পঠিয়াবৰ কাৰণে এই প্ৰচেষ্টাটো আমি আজোককা দিনৰ পৰাই চলি আহিছে। বৰ্তমানে আমি চলি ৰাখিম। গতিকে অনাগত দিনতো পাৰিলে আমি এই বস্তুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। মোৰ নাম ভদেশ্বৰ বৰা, গভৰা দলংঘাট। বৰ্তমান এই যুগত বৰ্তমান ইটালৈকে এইবিলাক মই হেৰি কৰি মই খুব ভাল পাওঁ। সেইকাৰণে এইবাৰ নাম ভাৱৰীয়া ওজা কিবা কিবি মই খুব ভাল পাওঁ। মোৰ নাম শ্ৰী তৰুণ ডেকা, গাঁও গভৰা দলংঘাট, এই দুনি, এই দৰং, অসম। আমাৰ ইমানেই। কি কাম কৰে আপুনি? আমি মানে খেতিৰ লগতো জড়িত আৰু হাজিৰা কাম, মানে বিভিন্ন কৰ্মত আমি ব্যস্ত। এয়া আকৌ আমি গৰখীয়াৰ লগতো আমি এনেকৈ ব্যস্ত হৈ আছোঁ। এই খেতি ধান চপাই আছে? ধান চপাই আছোঁ। ধান চপোৱাৰ পিছত ইয়াত আহিছে? এতিয়া ইয়াত আহিছোঁ। হয় হয়। কিমান বছৰ ধৰি এই উৎসৱটোৰ লগত জড়িত আপুনি? ইয়াত মোটামুটি আজি 10-12 বছৰৰ বেছি হৈ গৈছে। প্ৰত্যেক বছৰে মোটামুটি এনেকৈ চলিয়ে আমি আছোঁ। আমি এই আমাৰ ককাহঁতৰ দিনৰ পৰা আমি এই বস্তুটো দেখি আহিছোঁ। দেখি আহি আকৌ আমি লগৰীয়াবিলাকে আমি লগ লাগি গৰু চৰা দিনৰ পৰা বৰ্তমান আমি এই কাৰ্যটো আমি আৰম্ভ কৰিছোঁ। হৌ ৰে মহা হৌ মহো খুন্দা ঘুমলো, মহে বোলে মল্লো দে, টেপৰ খোলা খান্দো দে, টেপৰ খোলা নহ'লো চাউলো নো দোন দোন। লোকবিশ্বাস মতে আঘোণৰ পূৰ্ণিমাৰ নিশা পালন কৰা এই উৎসৱৰ ফলত ঘৰ আৰু পথাৰৰ পৰা মহ আৰু কীট পতংগবোৰ নাইকিয়া হয় আৰু গৃহস্থৰ মংগল হয়। মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়। মহ খেদা দলবোৰত ভালুকৰ সাজ পিন্ধি নৃত্য কৰা লোকজন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা দেখা যায়। নমস্কাৰ। আমাৰ গাঁওখনৰ নাম গভৰা। মানে ইয়াৰ নামাংকটো এনেকুৱা ধৰণৰ, গৰুৰে ভৰ্তি আছিল, মানে ভৰি আছিল কাৰণে এটা সময়ত আমাৰ এই আজো ককাহঁতৰ দিনৰ পৰাই এই নামটোৰ নামাংক সেনেকৈ আহিছে। এতিয়া আমি ইয়াত বিভিন্ন উপজাতিৰ ব্যক্তি আছোঁ, মানে পৰিয়াল আছোঁ। সকলোৱে এই এককভাৱে আমি জীয়াই আছোঁ, বসবাস কৰি আছোঁ।
এইটো আমাৰ এটা অসমীয়া সংস্কৃতিৰ নামনি অসমৰ বিশেষকৈ অসমৰ সংস্কৃতিৰ ভঁৰালৰ যি নামনি অসমৰ সংস্কৃতি তাৰ ভিতৰত এটা বিশেষ উল্লেখনীয় সংস্কৃতি এই মহোহো উৎসৱ। আৰু এই পবিত্ৰ দিনটোত আজি পূৰ্ণিমা সেই বঢ়িয়া জোনাক হৈ আছে, গতিকে মাঘী পূৰ্ণিমা এই দিনটোতেই আঘোণৰ পূৰ্ণিমা এই দিনটোতেই আমি এই উৎসৱটি উদযাপন কৰোঁ। সেয়েহে তাৰ বাবে আমি দৰং তথা নামনি অসমৰ মানুহখিনি আমি গৌৰৱ কৰিবলগীয়া। উৎসৱটোৰ মহত্বটো একেবাৰে ভেটিটো হ'ল জনবিশ্বাস। জনবিশ্বাসটো এনেকুৱা ধৰণৰ, এটা সময়ত আমাৰ এই গাঁওবাসীৰ মাজত বা অঞ্চলৰ মাজত মহামাৰীয়ে দেখা দিছিল। যেনে মহামাৰীয়ে দেখা দিছিল, এই মহটো আপোনালোকে গমেই পায়, মহটো এটা ক্ষুদ্ৰ জীৱ। এই জীৱটোৰ জৰিয়তে কিছুমান এই বেয়া আমাৰ বেক্টেৰিয়া বা জীৱাণু আমাৰ দেহলৈ কঢ়িয়াই নিব পাৰে। গতিকে সেয়েহে আকৌ সেই মহবিধক ভালুক নামৰ প্ৰজাতিটোৱে কিন্তু খায় আৰু ভালুকে খায় আৰু ভালুকক সেইকাৰণে মহে ভয় কৰে। মহে ভয় কৰে কাৰণে ভালুকটো ইয়াৰ লগত মানে সামঞ্জস্য খোৱা হৈছে। আৰু সেয়েহে প্ৰতীক এইটো মহৰ কাৰণে বিপৰীত, মহে মানে বেয়া পায় বা খং কৰে। আৰু সেয়েহে যেতিয়া গৰমৰ পৰা ঠাণ্ডা পৰিৱেশটো অহাৰ লগে লগে আমি সেই উৎসৱটো পালন কৰাৰ এইটো এটা মধ্যম দিন, বৰ পবিত্ৰ দিন। গতিকে এই দিনটোত আমি মহনো ক'ত টাঙেনেৰে খেদিলে যাব সেইটোতো বৈজ্ঞানিকভাৱে নাই, কিন্তু হ'লেও আমাৰ জনবিশ্বাস চলি আহিছে যিহেতু আমি এইটো সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে আমি এডাল টাঙন লৈ আৰু এনেকৈ গীত কিছুমান গাওঁ আৰু গীতৰ মাজতে সেই ভালুকক মাতা হয়। গীতৰ মাজতে আপোনালোকে দেখিলে অলপ আগতে, গতিকে দেখুওৱা হয়। আৰু আমাৰ ডেকাসকলৰ মাজত বিশেষকৈ চলে। আৰু প্ৰতি ঘৰ পৰিয়ালত যেতিয়া আমি যাম এই মহ খেদি তেতিয়া গ'লে আমাৰ সেই অঞ্চলৰ পৰা মহবিলাক নাইকিয়া হ'ব, আমাৰ বেমাৰ আজাৰৰ পৰা আমি মুক্ত পাম। এইটো আমাৰ জনবিশ্বাস, এইটো হ'ল মূল ভেটি। ইয়াত আকৌ কেইটামান বস্তু লক্ষ্য কৰিবলগীয়া, যেনে আমি একতাটো, আমি যিটো বিভিন্ন জাতি প্ৰজাতিৰ আমি ব্যক্তি আছোঁ, গতিকে আটাইখিনি পৰিয়ালে আমি এককভাৱে জীয়াই থকাৰ কাৰণে বা সমিল মিলত চলি থকাৰ কাৰণে আমাৰ এটা দিশ বুলি ক'ব পাৰি। আৰু এটা লোক সংস্কৃতিৰ ভঁৰালত আমাৰ এটা চহকী সম্পদ এই আমাৰ মহোহো উৎসৱ। এতিয়া মহোহো, মহ আৰু হো দুটা শব্দ দুটা ভাষাৰ পৰা সংগৃহীত আমি জনা তথ্যমতে। যেনে মহ শব্দটো হ'ল এই মহ জীৱবিধ, আৰু হো শব্দটো বড়ো ভাষাৰ হো শব্দৰ পৰা অনা হৈছে। হো মানে খেদি দিয়া বা পঠিওৱা। সেয়া মহোহো বা মহ খেদা উৎসৱ বা বুলি ক'ব পাৰি। এটা মানে যিকোনো এটা ক'লে হ'ল মহ খেদা উৎসৱ নতুবা মহোহো উৎসৱ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৱানন্দ শৰ্মা। আমাৰ গাঁওখনৰ নাম গভৰা, ডাকঘৰ দুনি। আমি সৰুকালিৰ পৰাই আমি যেতিয়া আমাৰ আগতে দাদাহঁতে দেউতাহঁতে এই অনুষ্ঠানটো কৰি আহিছিলে যে আঘোণৰ পূৰ্ণিমাৰ দিনা এই মহো খেদা উৎসৱ, আৰু আমিও খেদিছিলোঁ। এতিয়া আমি অলপ কৰ্মব্যস্ততাৰ কাৰণে আমি এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব পৰা নাই যদিও আমাৰ গাঁৱৰ যিখিনি চহা খেতিয়ক ৰাইজ আছে এওঁলোকে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে দৰঙৰ লোক সংস্কৃতি, এই দৰঙৰ লোক সংস্কৃতিটোৱে অসমৰ সাংস্কৃতিক জগতত সেই কৃষ্টিৰ যথেষ্টখিনি অৰিহণা যোগাইছে। আৰু আপোনালোকে অধ্যয়ন কৰিলে পাব যে দৰঙত বিশেষকৈ বিয়াখৰ ওজা, দৰঙত শুকনানী ওজা, দৰঙৰ চিয়া গীত, দৰঙৰ খুলীয়া ভাওনা, দৰঙৰ এই মহো খেদা উৎসৱ এইবিলাকে অসমৰ লোক সংস্কৃতিত যথেষ্ট অৱদান আগবঢ়াইছে। আৰু আমাৰ পশ্চিম দৰঙতো আমি সৰুকালিৰ পৰা এই মহো খেদা অনুষ্ঠানটো উৎসৱটি আঘোণৰ পূৰ্ণিমাৰ দিনা আমি এইটো কৰি আহিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ ভৱিষ্যতেও আমাৰ নতুন প্ৰজন্মই ইয়াক নিশ্চয় বজাই ৰাখিব, জীয়াই ৰাখিব। আমাৰ দৰঙতো আপোনালোকে গম পায় যে দৰঙৰ যিটো চিয়া গীত, দৰঙৰ চিয়া গীত, আমাৰ বিয়াখৰ ওজা, শুকনানী ওজা, তাৰপিছতে আৰু খুলীয়া ভাওনা, এনেকৈ যথেষ্টখিনি এতিয়াও আছে। আৰু আমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যথেষ্টখিনি পিছ পৰি আছে। ইয়াৰ মূলতে হ'ল আজিকালি আপোনালোকে গম পায় যে যিটো আৰ্থিক দৈন্যতাৰ কাৰণে আমাৰ যথেষ্টখিনি কৃষ্টিটোক মানে লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। আপোনালোকে চাব যে এই যিকেইজন মানুহে ইয়াতে আহিছে গোটেইকেইজনে আজিৰ দিনত ধান কাটি আহিছে, যে মানে নিজৰ তাত নহ'লেও কাৰোবাৰ তাত হ'লেও হাজিৰা কৰা বা এনেকুৱাকৈ জড়িত। এই কাৰণে আমাৰ যিখিনি চহা লোক, এই চহা লোকখিনিয়ে মানে সংস্কৃতিটোক আগুৱাই লৈ যাব পৰা নাই। এতিয়া আমি ভাবিছোঁ যে আপোনালোক যে নমামি প্ৰডাকশ্যনৰ পৰা আহিছে, এই বস্তুটো এই কৃষ্টিটোক, এই লোকবিশ্বাস, এই লোক সংস্কৃতি, এই গোটেইখিনিকে পৰ্যায়ক্ৰমে আপোনালোকে নিশ্চয় যদি অসমৰ ৰাইজৰ আগত, অসমৰ
সাংস্কৃতিক জগতখনত বিলাই দিব পাৰে তেতিয়াহ'লে বিলাই দিয়ক তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ। এই মহ খেদা উৎসৱৰ গীত শব্দ গাঁথনি তথা সুৰবোৰ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। নামনি অসমৰ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, বজালী, দৰং আৰু বাক্সা জিলাত ইয়াক ভিন্ন গীত, ভিন্ন শব্দ গাঁথনি আৰু ভিন্ন সুৰেৰে পালন কৰা হয়। মহোহোতে যে মহোহো যি উৎসৱটি, এই উৎসৱটিত অৱশ্যে অঞ্চলভেদে তাৰ শব্দ গাঁথনি মানে গীতবিলাকত যি শব্দ গাঁথনি বেলেগ বেলেগ। ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত হয়তো সেই মহোহো গীতৰ সুৰ, শৈলী বা তালমান বেলেগ বেলেগ পাব। গতিকে এই তালটো ধৰি লোৱা হয়, এই যিকেইটা টাঙন আছে টাঙনকেইডালে তালটো ধৰি যোৱা হয়, তেনেভাৱে গীতটো গোৱা হয়। আৰু অলপ আগতে যে প্ৰকাশ হ'ল যে চিয়া গীতটো দৰঙী লোক সংস্কৃতিৰ এটা আপুৰুগীয়া সম্পদ। আৰু সেই চিয়া গীতৰ জন্ম যদি বুৰঞ্জী চাই বা আমি যদি তথ্য সংগ্ৰহ কৰোঁ, তেন্তে নাথ সম্প্ৰদায়ৰ এই যে আমাৰ এটা সম্প্ৰদায় আছে নাথ সম্প্ৰদায়ৰ পৰা অহা। আৰু নাথ সম্প্ৰদায়ে জীয়াই ৰাখিছিল প্ৰথমতে, তাৰপিছত গৈ আমি যেতিয়া সংস্কৃতিৰ ভঁৰালত আহিল তেতিয়া আমি নাথযোগী সম্প্ৰদায় তেওঁলোকে জীয়াই ৰাখিছিল, তাৰ পৰা আহি গৈ এতিয়া অসমীয়া সংস্কৃতিৰ ভঁৰালত চহকী হৈ আছে। এতিয়া আমি সেইবাবে গ্ৰহণ কৰিছোঁ এই সংস্কৃতিটো। গতিকে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিব লাগে বা আমি এই সংস্কৃতিৰ বাবে গৌৰৱ কৰিব লাগে। দিনটো পথাৰত সোণগুটি চপোৱাত ব্যস্ত থকা এখন গাঁৱৰ কৃষিজীৱী ৰাইজে হেৰাই যাব ধৰা এটা লোক সংস্কৃতিক এইদৰে জীয়াই ৰখাৰ প্ৰয়াস কৰাটো সঁচাকৈয়ে আদৰণীয় পদক্ষেপ। বিলুপ্তপ্ৰায় লোককৃষ্টি মহোহো উৎসৱৰ শিপা বিচাৰি দৰঙৰ আন্ধেৰীঘাটত নমামি প্ৰডাকশ্যনে প্ৰস্তুত কৰা এই প্ৰতিবেদন চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব।